আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাণ্ডৰ পৰা 50 জন ৰোগীক আমাক প্ৰায় যিটো আমাৰ ফাণ্ড দিয়ে 1 কোটি টকা আমাক ফাণ্ড দিয়ে সেই ফাণ্ডৰ পৰা আমি আজি প্ৰায় 50 জন ব্যক্তিক আজি আমি বেমাৰৰ চেক ডিষ্ট্ৰিবিউশ্যন ইয়াতে মোৰ গৃহতে মই আজি কৰাৰ ব্যৱস্থা কৰিলোঁ। আজি 50 জন ব্যক্তিক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। যোৱাকালি মন্ত্ৰিত্ব লাভ কৰাৰ পাছত আজি প্ৰথমবাৰৰ কাৰণে যোৱাকালি মই ডিব্ৰুগড়লৈ আহিলোঁ। আহি মই ডিব্ৰুগড় ৰাইজৰ যিটো স্নেহ, ডিব্ৰুগড় ৰাইজৰ যিটো আশা, আজি 42 বছৰৰ যিটো আশা, সেই আশাৰ যিটো ভাৱ, সেই ভাৱ কিন্তু কালি এয়াৰপৰ্টত নমাৰ পাছত কিন্তু ধৰা পৰিছে। ৰাইজে যথেষ্ট ভাল পাইছে আৰু যথেষ্ট আশা কৰিছে। আৰু মই মোৰ ফালৰ পৰা মই পূৰ্ণ প্ৰতিশ্ৰুতি দিছোঁ যে মই আগতে যেনেকৈ বিধায়ক হিচাপে 20 বছৰ মই ৰাইজৰ লগত যিটো সম্পৰ্ক ৰাখিছিলোঁ, সেই সম্পৰ্ক সম্পূৰ্ণৰূপে হয়তো মই ইমান ৰাখিব নোৱাৰিম, কিন্তু তথাপিও মই এটা প্ৰতিশ্ৰুতি দিছোঁ। আজি আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসীলৈ এটা বাৰ্তা যাব যে মই যথাসাধ্য চেষ্টা কৰি মই সপ্তাহ 10 দিনৰ মূৰতো আহি মই ৰাতি যিকেইদিন সময় ইয়াত ডিব্ৰুগড়ত থাকোঁ, 2 ৰাতি বা 3 ৰাতি থাকোঁ, মই ডিব্ৰুগড়ৰ লগত সম্পৰ্ক সম্পূৰ্ণভাৱে আগতে যেনেকৈ ৰাখিছিলোঁ তেনেকৈ বজাই ৰাখিম। আৰু এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি কাম আছে সেইখিনি ডিব্ৰুগড়ৰ তথা সমগ্ৰ অসমৰ কাৰণে কি ধৰণে আগবাঢ়িব লাগিব, শক্তি বিভাগৰ কোনখিনি কাম আমাৰ অসুবিধা হৈ আছে, কোনখিনি কামৰ প্ৰতি আমি মন দিব লাগিব, সেই বিষয় লৈ পেলাই মই গুৱাহাটীত তৰপে মই সকলোৰে লগত কথা আলোচনা কৰিছোঁৱেই, মই অলৰেডি কৰিছোঁ। আৰু সেই কথাবিলাক আমি ৰিমডেলিং কৰি যথাসাধ্য মানে আমাৰ কি অসুবিধা থাকে, কি সৰু ধৰক লাইন এটা গৈ আছে, চব ঠিক আছে, কিন্তু তাত গছ বহুত আছে, আমি এই লাইনটো ডাইভাৰ্ট কৰিব পাৰোঁ নেকি? বহুত জেগাত আমাৰ লাইটৰ কানেকশ্যনৰ কাৰণে কিবা অসুবিধা থাকে, গছ পৰি পেলাই ভাঙি যায়, তাত আমি আপডেট যিবিলাক লেটেষ্ট মডেলৰ তাঁৰ, যিবিলাক গছ পৰিলেও নাভাঙিব, সেইবিলাক লগাব পাৰোঁ নেকি? এনেকুৱা ধৰণৰ কথাবিলাক মই নিজেও শিকিছোঁ আৰু মই ইমপ্লিমেণ্ট কৰাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছোঁ। তাকে আগন্তুক দিনত আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ আপোনালোকৰো, যাতে এই কথাবিলাকে ৰাইজৰ লগত থাকিলে ডিপাৰ্টমেণ্টটোক যাতে আমি 24/7 লাইট দিব পৰা ব্যৱস্থা কৰিব পৰা যায়, তাৰ কাৰণে এটা মই টাৰ্গেট ৰাখিছোঁ, সেই ধৰণে আগবাঢ়ি যাবৰ কাৰণে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাণ্ডৰ পৰা 50 জন ৰোগীক আমাক প্ৰায় যিটো আমাৰ ফাণ্ড দিয়ে 1 কোটি টকা আমাক ফাণ্ড দিয়ে, সেই ফাণ্ডৰ পৰা আমি আজি প্ৰায় 50 জন ব্যক্তিক আজি আমি বেমাৰৰ চেক ডিষ্ট্ৰিবিউশ্যন ইয়াতে মোৰ গৃহতে মই আজি কৰাৰ ব্যৱস্থা কৰিলোঁ। আজি 50 জন ব্যক্তিক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। যোৱাকালি মন্ত্ৰিত্ব লাভ কৰাৰ পাছত আজি প্ৰথমবাৰৰ কাৰণে যোৱাকালি মই ডিব্ৰুগড়লৈ আহিলোঁ। আহি মই ডিব্ৰুগড় ৰাইজৰ যিটো স্নেহ, ডিব্ৰুগড় ৰাইজৰ যিটো আশা, আজি 42 বছৰৰ যিটো আশা, সেই আশাৰ যিটো ভাৱ, সেই ভাৱ কিন্তু কালি এয়াৰপৰ্টত নমাৰ পাছত কিন্তু ধৰা পৰিছে। ৰাইজে যথেষ্ট ভাল পাইছে আৰু যথেষ্ট আশা কৰিছে। আৰু মই মোৰ ফালৰ পৰা মই পূৰ্ণ প্ৰতিশ্ৰুতি দিছোঁ যে মই আগতে যেনেকৈ বিধায়ক হিচাপে 20 বছৰ মই ৰাইজৰ লগত যিটো সম্পৰ্ক ৰাখিছিলোঁ, সেই সম্পৰ্ক সম্পূৰ্ণৰূপে হয়তো মই ইমান ৰাখিব নোৱাৰিম, কিন্তু তথাপিও মই এটা প্ৰতিশ্ৰুতি দিছোঁ। আজি আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসীলৈ এটা বাৰ্তা যাব যে মই যথাসাধ্য চেষ্টা কৰি মই সপ্তাহ 10 দিনৰ মূৰতো আহি মই ৰাতি যিকেইদিন সময় ইয়াত ডিব্ৰুগড়ত থাকোঁ, 2 ৰাতি বা 3 ৰাতি থাকোঁ, মই ডিব্ৰুগড়ৰ লগত সম্পৰ্ক সম্পূৰ্ণভাৱে আগতে যেনেকৈ ৰাখিছিলোঁ তেনেকৈ বজাই ৰাখিম। আৰু এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি কাম আছে সেইখিনি ডিব্ৰুগড়ৰ তথা সমগ্ৰ অসমৰ কাৰণে কি ধৰণে আগবাঢ়িব লাগিব, শক্তি বিভাগৰ কোনখিনি কাম আমাৰ অসুবিধা হৈ আছে, কোনখিনি কামৰ প্ৰতি আমি মন দিব লাগিব, সেই বিষয় লৈ পেলাই মই গুৱাহাটীত তৰপে মই সকলোৰে লগত কথা আলোচনা কৰিছোঁৱেই, মই অলৰেডি কৰিছোঁ। আৰু সেই কথাবিলাক আমি ৰিমডেলিং কৰি যথাসাধ্য মানে আমাৰ কি অসুবিধা থাকে, কি সৰু ধৰক লাইন এটা গৈ আছে, চব ঠিক আছে, কিন্তু তাত গছ বহুত আছে, আমি এই লাইনটো ডাইভাৰ্ট কৰিব পাৰোঁ নেকি? বহুত জেগাত আমাৰ লাইটৰ কানেকশ্যনৰ কাৰণে কিবা অসুবিধা থাকে, গছ পৰি পেলাই ভাঙি যায়, তাত আমি আপডেট যিবিলাক লেটেষ্ট মডেলৰ তাঁৰ, যিবিলাক গছ পৰিলেও নাভাঙিব, সেইবিলাক লগাব পাৰোঁ নেকি? এনেকুৱা ধৰণৰ কথাবিলাক মই নিজেও শিকিছোঁ আৰু মই
ইমপ্লিমেণ্ট কৰাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছোঁ তাকে আগন্তুক দিনত আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ আপোনালোকৰো যাতে এই কথাবিলাকে ৰাইজৰ লগত থাকিলে ডিপাৰ্টমেণ্টটোক যাতে আমি 24/7 লাইট দিব পৰা ব্যৱস্থা কৰিব পৰা যায় তাৰ কাৰণে এটা মই টাৰ্গেট ৰাখিছোঁ সেই ধৰণে আগবাঢ়ি যাবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত